নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ সো আজিৰ এই ভিডিঅ'টিত আমি পলিটি অৰ্থাৎ ৰাজনীতিৰ টপ 50 এমসিকিউ ডিসকাস কৰিম 150টা এমসিকিউ সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব টোটাল 50টা কোৱেশ্চন আছে ভিডিঅ'টোত শেষত আপোনালোকৰ বাবে এটা হোমৱৰ্ক দিয়া আছে গতিকে হোমৱৰ্কৰ এনসাৰটো দিব আপোনালোকে কমেন্টত আৰু এই পিডিএফখন আপোনালোকে এই বুকলেটখনত পাই যাব গুৱাহাটী হাইকোৰ্টৰ 2012 চনৰ পৰা 2025 চনলৈকে যিমানবিলাক কাৰেণ্ট এফেয়াৰ্স আৰু জিকেৰ পিৱাইকিউ আছে এইবিলাক ইনক্লুড আছে 1500 অধিক এমসিকিউ অলৰেডি ইনক্লুড কৰা হৈছে এই কন্টেন্টত থকা গোটেইখিনি পাব আপোনালোকে 2024-25 ৰ যিমানখিনি এক্সাম হৈছে হাইকোৰ্টৰ তো ইয়াৰে জেনাৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্সৰ পিৱাইকিউ খিনি পাব লগতে স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্স আইপিএল 2025 এইবিলাক কাৰেণ্ট এফেয়াৰ্সৰ টপিকো পাব গতিকে এই বুকলেটখন আপোনালোকে বাই কৰিব বিচাৰিলে সিম্পলি WhatsApp নম্বৰটোত WhatsApp কৰি পিডিএফখন আপোনালোকে পাৰচেজ কৰিব পাৰে only 99 rupeesত প্ৰথম প্ৰশ্নটো হৈছে what is the first hour of a parliamentary sitting called মানে সংসদীয় বৈঠকৰ প্ৰথম ঘণ্টাৰ সময়খিনিক কি বুলি কোৱা হয় অপচনত আমাক দিয়া আছে 0 hour question hour voting hour নে discussion hour তো সংসদীয় বৈঠকৰ ফাৰ্স্ট আৱাৰ প্ৰথম ঘণ্টাৰ সময়খিনিক কোৱা হয় কোৱেশ্চন আৱাৰ বুলি অপচন বি টো হ'ব শুদ্ধ উত্তৰ এটা সবৰে ৰাতিপুৱা 11 ৰ পৰা 12 বজালৈকে যেটো প্ৰথম ঘণ্টা থাকে সংসদীয় বৈঠকৰ প্ৰথম ঘণ্টা সময়খিনিক কোৱেশ্চন আৱাৰ বুলি কোৱা হয় তাৰ পিছৰ যিখিনি সময় আছে কোৱেশ্চন আৱাৰৰ পিছৰ সময়খিনিক 0 আৱাৰ বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে আন্ডাৰ হুইচ আৰ্টিকল অফ কনস্টিটিউশন ওয়াজ আনটাচেবিলিটি এবলিশড মানে সংসদৰ কোনটো অনুচ্ছেদৰ অধীনত অস্পৃশ্যতা দূৰ কৰা হৈছে আনটাচেবিলিটি হেতু এবলিশ কৰা হৈছে আৰ্টিকল 17 ৰ দ্বাৰা নেক্সট কোৱেশ্চনটো হৈছে হোৱাট পাৰ্ট অফ ইণ্ডিয়ান কনস্টিটিউশন ইজ কল্ড সোল অফ দা কনস্টিটিউশন তো ভাৰতীয় সংবিধানৰ কোনটো অংশক সংবিধানৰ আত্মা বুলি কোৱা হয় সোল অফ দা কনস্টিটিউশন ভাৰতীয় সংবিধানৰ আত্মা বুলি কোৱা হয় এই অপচন বি টো ৰাইট টু কনস্টিটিউশনাল ৰেমেডিজ মানে সংবিধানিক প্ৰতিকাৰৰ অধিকাৰটো সংবিধানৰ আত্মা বুলি কোৱা হয় আৰু এইটো আছে আৰ্টিকল 32 আৰ্টিকল 2 মনত ৰাখিব এটা চাব পাৰে ৰাইট টু কনস্টিটিউশনাল ৰেমেডিজ হেতু কোৱা আছে হাৰ্ট এণ্ড সোল বুলি অফ দা ইণ্ডিয়ান কনস্টিটিউশন একৰ্ডিং টু বি.আৰ. আম্বেদকাৰ নেক্সট প্ৰশ্নটো হৈছে বাই হুইচ এমেন্ডমেন্ট ওয়াজ দা প্ৰিএম্বল অফ ইণ্ডিয়ান কনস্টিটিউশন এমেন্ডেড মানে কোনটো সংশোধনীৰ দ্বাৰা ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো সংশোধন কৰা হৈছিল প্ৰিএম্বল অফ দা ইণ্ডিয়ান কনস্টিটিউশন এটো সংশোধন কৰা হৈছিল 42তম সংশোধনীৰ অধীনত 42nd amendment It is our preamble of the Indian Constitution was amended by 42nd Amendment Act 1976 আৰু এই 42nd Amendment Act টোক মিনি কনস্টিটিউশন বুলিও কোৱা হয় Next প্ৰশ্নটো হৈছে from which country has the provision of single citizenship has been taken in the Indian Constitution তো ভাৰতীয় সংবিধানত একক নাগৰিকত্বৰ ব্যৱস্থা কোনখন দেশৰ পৰা লোৱা হৈছে সিঙ্গল সিটিজেনশিপ এটো লোৱা হৈছে ব্ৰিটেনৰ দেশখনৰ পৰা লোৱা হৈছে ব্ৰিটেন দেশখনৰ পৰা নেক্সট প্ৰশ্নটো হৈছে who has the power to remove president of India from office ভাৰতৰ ৰাষ্ট্ৰপতিক তেওঁৰ পদৰ পৰা অপসাৰণ কৰাৰ ক্ষমতা এই চাৰিটা অপচনৰ কাৰ আছে প্ৰাইম মিনিষ্টাৰ সুপ্ৰিম কোৰ্ট পাৰ্লিয়ামেন্ট নে ইলেকশন কমিশন অপচন সি টো হ'ব শুদ্ধ উত্তৰ পাৰ্লিয়ামেন্ট অৰ্থাৎ সংসদৰ ক্ষমতা আছে ৰাষ্ট্ৰপতিক তেওঁৰ পদৰ পৰা অপসাৰণ কৰাৰ এটা চাব পাৰে কেনেকৈ অপসাৰণ কৰিব পাৰে ইমপিচমেন্ট মানে অভিযোগনামা এই প্ৰক্ৰিয়াটোৰ দ্বাৰা ৰাষ্ট্ৰপতিক তেওঁৰ পদৰ পৰা অপসাৰণ কৰিব পাৰে ভাৰতৰ সংসদে নেক্সট কোৱেশ্চনটো হৈছে হু ইজ দ্য চেয়াৰম্যান অফ ৰাজ্যসভা ৰাজ্যসভাৰ সভাপতি কোন ৰাজ্যসভাৰ সভাপতি হৈছে ভাইস প্ৰেসিডেন্ট অপচন বি উপৰাষ্ট্ৰপতি আৰু বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতি গৰাকীৰ নাম হৈছে এইটো মনত ৰাখিব সিপি ৰাধা কৃষ্ণন তেখেতে সেপ্টেম্বৰ 12 তাৰিখৰ পৰা 2025 চনৰ উপৰাষ্ট্ৰপতি হৈছে নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য মিনিমাম এজ ৰিকোয়াৰ্ড টু বিকাম প্ৰেসিডেন্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতি হ'বলৈ ন্যূনতম কিমান বয়স হ'ব লাগে ন্যূনতম বয়স কিমান হ'ব লাগে 35 ইয়াৰ্স অৰ্থাৎ 35 বছৰ বয়স হ'ব লাগিব ভাৰতৰ ৰাষ্ট্ৰপতি হ'বলৈ Next question is under which article is the money bill defined in the constitution? তো সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত
ধন বিধেয়কৰ সংজ্ঞা দিয়া আছে মানি বিল ইয়াৰ ওপৰত বহুত কোৱেশ্চন উঠে তো এইটো আছে আৰ্টিকেল 110 অৰ্থাৎ অনুচ্ছেদ 110ত এই ধন বিধেয়কৰ সংজ্ঞা দিয়া আছে নেক্সট কোৱেশ্চন দিছে হোৱাট ইজ দ্য মিনিমাম এজ ৰিকুৱাৰ্ড টু বিকাম এ মেম্বাৰ অফ ৰাজ্যসভা ৰাজ্যসভাৰ সদস্য হ'বলৈ ন্যূনতম কিমান বয়স হ'ব লাগে তো ন্যূনতম বয়স হ'ব লাগে ৰাজ্যসভাৰ সদস্য হ'বলৈ 30 বছৰ 30 ইয়াৰ্স অপচন সিটো হ'ব শুদ্ধ উত্তৰ আৰু ইয়াৰ বিষয়ে আৰ্টিকেল 84 ত লিখা আছে নেক্সট কোৱেশ্চনটো হৈছে who was elected as the permanent chairman of constitution assembly তো সংবিধান সভাৰ স্থায়ী অধ্যক্ষ হিচাপে কাক নিৰ্বাচিত কৰা হৈছিল ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন তো পার্মানেন্ট চেয়ারম্যান হিচাপে কনস্টিটিউয়েন্ট এসেম্বলিৰ নিৰ্বাচিত কৰা হৈছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক অপচন বি2 হ'ব শুদ্ধ উত্তৰ ইয়াতে চাব পাৰে 1946 চনৰ 11 ডিসেম্বৰ তাৰিখে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ কনস্টিটিউয়েন্ট এসেম্বলিৰ পার্মানেন্ট চেয়ারম্যান হিচাপে ইলেক্ট হৈছিল আৰু অৰ্ডাৰ অফ বিজনেছ কমিটিৰ চেয়াৰম্যান আছিল কে এম মুন্সি এইটো মনত ৰাখিব জৱাহৰলাল নেহৰু আছিল ইউনিয়ন ষ্টেট কমিটি ইউনিয়ন কনস্টিটিউশন কমিটি আৰু ইউনিয়ন পাৱাৰ কমিটিৰ চেয়াৰম্যান লগতে সচিদানন্দ সিনহা আছিল টেম্পৰাৰী চেয়াৰম্যান অফ দা কনস্টিটিউয়েন্ট এসেম্বলি নেক্সট কোৱেশ্চনটো হৈছে when was constitution of india accepted by the constituent assembly তো সংবিধান সভাই কেতিয়া ভাৰতৰ সংবিধান গ্ৰহণ কৰিছিল কনস্টিটিউয়েন্ট এসেম্বলিয়ে ভাৰতৰ সংবিধানখন গ্ৰহণ কৰিছিল 1949 চনৰ 26 নৱেম্বৰ অপচন সি2 হ'ব শুদ্ধ উত্তৰ 1949 চনৰ 26 নৱেম্বৰত এডপ্ট কৰা হৈছিল ভাৰতীয় সংবিধানখন আৰু এটো কেতিয়া কাৰ্যকৰী হৈছিল 1950 চনৰ 26 জানুৱাৰীত নেক্সট কোৱেশ্চনটো হৈছে হাউ মেনি শিডিউলছ were there in original constitution of india তো ভাৰতৰ মূল সংবিধানখনত মুঠতে কিমানটা অনুসূচী আছিল প্ৰথমতে একদম প্ৰথমতে আছিল 8টা অপচন বি2 হ'ব শুদ্ধ উত্তৰ ইয়াৰ আমি ইম্পৰ্টেন্ট পইণ্টখিনি যদি চাও ভাৰতৰ সংবিধানখনত প্ৰথমতে 395টা আৰ্টিকেল আছিল 22টা পাৰ্ট আছিল আৰু 8টা শিডিউল আছিল আৰু বৰ্তমান ভাৰতৰ সংবিধানখনত 448টা আৰ্টিকেল আছে 25টা পাৰ্ট আছে আৰু 12টা শিডিউল আছে তো 12টা শিডিউল বৰ্তমান আছে এটো মনত ৰাখিব ইম্পৰ্টেন্ট হয় নেক্সট কোৱেশ্চনটো হৈছে by which amendment were fundamental duties added to the indian constitution তো কোনটো সংশোধনীৰ দ্বাৰা ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যসমূহ অন্তৰ্ভুক্ত কৰা হৈছিল 42তম সংশোধনী অনুসৰি মানে এইটোক আমি যেটো মিনি কনস্টিটিউশন বুলি কওঁ অলপ আগতে পঢ়িলো 42তম সংশোধনীটোক মিনি কনস্টিটিউশন বুলি কোৱা হয় সো ইয়াৰ দ্বাৰা ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যসমূহ অন্তৰ্ভুক্ত কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে what type of citizenship does indian constitution provide ভাৰতীয় সংবিধানখনে কি ধৰণৰ নাগৰিকত্ব প্ৰদান কৰে ভাৰতীয় সংবিধানখনে সিঙ্গল সিটিজেনশিপ অৰ্থাৎ একক নাগৰিকত্ব প্ৰদান কৰে নেক্সট কোৱেশ্চনটো হৈছে which article of DPSP is related to the promotion of international peace and security নিৰ্দেশাত্মক নীতিৰ কোনটো অনুচ্ছেদ আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তাৰ সৈতে জড়িত ইয়াৰে অপচন ডি2 হ'ব শুদ্ধ উত্তৰ আৰ্টিকেল 51 অনুচ্ছেদ 51 নম্বৰৰ সৈতে জড়িত নেক্সট কোৱেশ্চনটো হৈছে under which article can president of india be impeached তো কোনটো অনুচ্ছেদৰ অধীনত ভাৰতৰ ৰাষ্ট্ৰপতিক মহা অভিযোগ কৰিব পাৰে তো অলপ আগতে আমি পঢ়িলো পাৰ্লিয়ামেন্টে অৰ্থাৎ সংসদে ভাৰতৰ ৰাষ্ট্ৰপতিক তেওঁৰ পদবীৰ পৰা অপসাৰণ কৰিব পাৰে তো এইটো কোনটো আৰ্টিকেলত লিখা আছে আৰ্টিকেল 61 অপচন বি2 হ'ব শুদ্ধ উত্তৰ অনুচ্ছেদ 61 নম্বৰ দ্বাৰা ভাৰতৰ ৰাষ্ট্ৰপতিক মহা অভিযোগ কৰিব পাৰে নেক্সট প্ৰশ্নটো হৈছে to whom does the president of india address his resignation letter তো ভাৰতৰ ৰাষ্ট্ৰপতিয়ে যেতিয়া পদত্যাগ কৰিব বিচাৰে বা পদত্যাগ কৰে তেতিয়া এই পত্ৰখন কাক সম্বোধন কৰে বা কাক দাখিল কৰে তো প্ৰেসিডেন্টে ৰেজিগনেশন লেটাৰখন দিব লাগে ভাইস প্ৰেসিডেন্টক অপচন সি2 হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো হৈছে under which article was panchayati raj system originally provided কোনটো অনুচ্ছেদৰ অধীনত মূলত পঞ্চায়তী ৰাজৰ ব্যৱস্থা কৰা হৈছিল পঞ্চায়তী ৰাজ ব্যৱস্থা কোনটো অনুচ্ছেদৰ অধীনত কৰা হৈছিল আৰ্টিকেল 40 হ'ব শুদ্ধ উত্তৰ অপচন বি2 হ'ব অনুচ্ছেদ 40 অনুচ্ছেদ 40
নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ আৰ্টিকেল ৱাজ দ্য ৱাৰ্ড কেবিনেট বা মন্ত্ৰীমণ্ডল ফাৰ্ষ্ট ইউজড তো কোনটো অনুচ্ছেদত কেবিনেট শব্দটো প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিলে কেবিনেট ৱাৰ্ডটো প্ৰথমতে ব্যৱহাৰ কৰা হৈছিলে আৰ্টিকেল 352 অনুচ্ছেদ 352 নম্বৰ অনুচ্ছেদত নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য হাইয়েষ্ট ল অফিচাৰ অফ ইণ্ডিয়া ভাৰতৰ সৰ্বোচ্চ আইন বিষয়া কোন হাইয়েষ্ট ল অফিচাৰ অফ ইণ্ডিয়া এই তেখেত হৈছে এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া ভাৰতৰ মহা ন্যায়বাদী আৰু বৰ্তমান এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া কোন আপোনালোকে জানেনে তেওঁ হৈছে আৰ ভেংকটৰমণি তেখেত 2025 চনৰ অক্টোবৰত এপইণ্ট হৈছে ৰিএপইণ্ট হৈছে 2 বছৰৰ বাবে নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য কাৰেণ্ট ষ্ট্ৰেংথ অফ লোকসভা লোকসভাৰ বৰ্তমান সদস্যৰ সংখ্যা কিমান কাৰেণ্ট ষ্ট্ৰেংথ দিছে আমাক বৰ্তমান সদস্যৰ সংখ্যা হৈছে 543 অপচন এ টো হ'ব শুদ্ধ উত্তৰ আৰু মেক্সিমাম ষ্ট্ৰেংথ অফ লোকসভা কিমান আপোনালোকে কমেন্ট কৰি জনাব নেক্সট কুৱেশ্যনটো হৈছে 0 আৱাৰ ইন এ পাৰ্লিয়ামেণ্টাৰী সিস্টেম ইজ এ কন্ট্ৰিবিউশন অফ হুইচ কান্ট্ৰি মানে সংসদীয় ব্যৱস্থাত এই শূন্য কালটো কোনখন দেশৰ অৱদান 0 আৱাৰৰ বিষয়ে আমি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটোতে পঢ়িছিলোঁ তো এইটো হৈছে ভাৰতৰ অৱদান অপচন সি টো হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো হৈছে হু এপইণ্টছ দ্য জাজেছ অফ সুপ্ৰিম কোৰ্ট উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে তো সুপ্ৰিম কোৰ্টৰ জাজবিলাকক নিযুক্তি দিয়ে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অপচন বি টো হ'ব শুদ্ধ উত্তৰ প্ৰেসিডেন্ট নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য কনষ্টিটিউচনেল এডভাইজাৰ অফ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি তো সংবিধান সভাৰ সাংবিধানিক উপদেষ্টা কোন আছিলে তো কনষ্টিটিউচনেল এডভাইজাৰ আছিলে সংবিধান সভাৰ বি.এন. ৰাও অপচন বি টো হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো হৈছে ফ্ৰম হুইচ কাণ্ট্ৰি ৱাজ দ্য চিষ্টেম অফ জুডিচিয়েল ৰিভিউ টেকেন ন্যায়িক পুনৰীক্ষণৰ ব্যৱস্থা কোনখন দেশৰ পৰা লোৱা হৈছিলে জুডিচিয়েল ৰিভিউ এইটো লোৱা হৈছিলে USA অৰ্থাৎ আমেৰিকাৰ পৰা ইউনাইটেড ষ্টেট অফ আমেৰিকাৰ পৰা নেক্সট প্ৰশ্নটো হৈছে ফ্ৰম হুইচ কাণ্ট্ৰি ৱেৰ দ্য ইমাৰ্জেঞ্চি প্ৰভিজনছ টেকেন ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন জৰুৰীকালীন ব্যৱস্থাসমূহ ভাৰতৰ সংবিধানত কোনখন দেশৰ পৰা লোৱা হৈছিলে তো ইমাৰ্জেঞ্চি প্ৰভিজনছবিলাক লোৱা হৈছিলে জাৰ্মানী দেশখনৰ পৰা অপচন এ টো হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো হৈছে হোৱাট টাইপ অফ গভৰ্নেন্স সিস্টেম ইজ ফলোড ইন ইণ্ডিয়া তো এই চাৰিটা অপচনৰ ভাৰতত কোনটো ধৰণৰ শাসন ব্যৱস্থা অনুসৰণ কৰা হয় প্ৰেসিডেন্সিয়েল পাৰ্লিয়ামেণ্টাৰী মনাৰ্চিয়েল নে ডিক্টেটৰশ্বিপ তো ভাৰতত ৰাষ্ট্ৰপতীয় শাসন ব্যৱস্থা অনুসৰণ নহয় ৰাষ্ট্ৰন্ত্ৰীয় নহয় একনায়কত্ববাদ নহয় অপচন বি টো হ'ব শুদ্ধ উত্তৰ সংসদীয় শাসন ব্যৱস্থা অনুসৰণ কৰা হয় পাৰ্লিয়ামেণ্টাৰী গভৰ্নেন্স সিস্টেম ইয়াতে চাব পাৰে ভাৰতে সৰ্বভৌম অৰ্থাৎ সভেৰেইন সোশিয়েলিষ্ট সেকুলাৰ ডেমক্ৰেটিক ৰিপাব্লিক আৰু পাৰ্লিয়ামেণ্টাৰী ফেডাৰেল সিস্টেম গভৰ্নমেণ্ট ফলো কৰে নেক্সট প্ৰশ্নটো হৈছে একৰ্ডিং টু দ্য আৰ্টিকেল 1 ইণ্ডিয়া ইজ এ দেশ মানে 1 নং অনুচ্ছেদ অনুসৰি ভাৰত এখন দেশ আমি খালি ঠাই পূৰণ কৰিব লাগে আৰু এই কুৱেশ্যনটো বহুবাৰ এক্সামত কৰিছে ইজি হলেও ইম্পৰ্টেন্ট হয় কুৱেশ্যনটো আৰ্টিকেল 1 ত লিখা আছে ভাৰত এখন ইউনিয়ন অফ ষ্টেট হয় অৰ্থাৎ ৰাজ্যৰ সংঘ হয় নেক্সট প্ৰশ্নটো হৈছে হুইচ ৱাজ দ্য ফাৰ্ষ্ট ষ্টেট ফৰ্মড অন এ লিংগুইষ্টিক বেচিছ ইন ইণ্ডিয়া তো ভাৰতত ভাষিক ভিত্তিকত অৰ্থাৎ ভাষাৰ ওপৰত ভিত্তি কৰি গঠিত হোৱা প্ৰথমখন ৰাজ্য কোনখন আছিলে এই প্ৰথম ৰাজ্যখন হৈছে অন্ধ্ৰ প্ৰদেশ অপচন বি টো হ'ব শুদ্ধ উত্তৰ ভাষাৰ ওপৰত ভিত্তি কৰি গঠন হোৱা প্ৰথমখন ৰাজ্য অন্ধ্ৰ প্ৰদেশ এটা চাব পাৰে 1953 চনৰ 1 অক্টোবৰ তাৰিখে অন্ধ্ৰ প্ৰদেশখন ষ্টেট হিচাপে গঠিত হৈছিলে নেক্সট কুৱেশ্যন হৈছে আফটাৰ ষ্টেইং আউট অফ ইণ্ডিয়া ফৰ হাউ মেনি কনজিকিউটিভ ইয়াৰ্ছ কেন এ পাৰ্চন লছ ইণ্ডিয়ান চিটিজেনশ্বিপ তো ধাৰাবাহিকভাৱে কিমান বছৰ ভাৰতৰ বাহিৰত থাকিলে এজন ব্যক্তিয়ে তেওঁৰ নাগৰিকত্ব হেৰুৱাব পাৰে তো এজন ভাৰতীয় ব্যক্তিয়ে যদি 7 বছৰৰ বেছি ভাৰতৰ বাহিৰত থাকে তেনেহলে তেখেতে ভাৰতৰ চিটিজেনশ্বিপ অৰ্থাৎ নাগৰিকত্ব হেৰুৱাব পাৰে নেক্সট কুৱেশ্যনটো হৈছে হুইচ আৰ্টিকেল ৰিলেটছ টু ইকুৱেলিটি বিফৰ ল আইনৰ আগত সমতা এইটো কোনটো অনুচ্ছেদত
আছে আমি ক'ব লাগে আৰ্টিকেল 14 টো হ'ব শুদ্ধ উত্তৰ অপচন এ টো হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো হৈছে ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন ইজ গ্যাৰাণ্টিড আণ্ডাৰ হুইচ আৰ্টিকেল বাক আৰু অভিব্যক্তিৰ স্বাধীনতা কোনটো অনুচ্ছেদৰ অধীনত নিশ্চিত কৰা হৈছে ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন এইটো আছে আৰ্টিকেল 19 অপচন বি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো হৈছে হু ইজ দ্য কাষ্টেডিয়ান প্ৰটেক্টৰ অফ ফাণ্ডামেণ্টেল ৰাইটছ মানে মৌলিক অধিকাৰবিলাকৰ ৰক্ষক কোন হয় পাৰ্লিয়ামেণ্ট প্ৰেচিডেণ্ট সুপ্ৰিম কোৰ্ট প্ৰাইম মিনিষ্টাৰ মৌলিক অধিকাৰবিলাকৰ ৰক্ষক হৈছে সুপ্ৰিম কোৰ্ট উচ্চতম ন্যায়ালয় নেক্সট কোৱেশ্চনটো হৈছে which writ is filed for personal liberty ব্যক্তিগত স্বাধীনতাৰ বাবে কোনটো ৰিট দাখিল কৰা হয় তো ব্যক্তিগত স্বাধীনতাৰ বাবে অপচন বি হেবিয়াছ কৰ্পাছ এই ৰিটটো দাখিল কৰা হয় ইয়াৰ ইম্পৰ্টেণ্ট পইণ্টখিনি যদি আমি চাওঁ ভাৰতৰ সংবিধানত টোটেল 5টা এনেকুৱা ৰিট আছে প্ৰথমটো হৈছে হেবিয়াছ কৰ্পাছ তাৰপিছত মেণ্ডামাছ prohibition certiorari আৰু quo warranto option next question to is who settles disputes related to the election of the president ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিবাদ কোনে মীমাংসা কৰে election of the president মীমাংসা কৰে উচ্চতম ন্যায়ালয় option c টো হ'ব শুদ্ধ উত্তৰ Next question to is which article deals with the eligibility for re-election to the office of president? ৰাষ্ট্ৰপতি পদৰ বাবে পুনৰ নিৰ্বাচনৰ যোগ্যতাৰ সৈতে কোনটো অনুচ্ছেদে কয় বা কোনটো অনুচ্ছেদৰ সৈতে জড়িত পুনৰ নিৰ্বাচনৰ যোগ্যতাৰ বাবে কয় আৰ্টিকেল 57 অপচন সি টো হ'ব শুদ্ধ উত্তৰ Next question to is who has the authority to remove Supreme Court judges? উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অপসাৰণ কৰাৰ অধিকাৰ কাৰ আছে এই চাৰিটা অপচনত তো সুপ্ৰিম কোৰ্টৰ জাজবিলাকক প্ৰেসিডেন্টে ৰিমুভ কৰিব পাৰে নেক্সট কোৱেশ্চনটো হৈছে আন্ডাৰ হুইচ আৰ্টিকেল ক্যান প্ৰেসিডেন্ট কল এ জয়েন্ট সেশন অফ দ্য পাৰ্লিয়ামেন্ট তো কোনটো অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়ে সংসদৰ যুটীয়া অধিৱেশন আহ্বান কৰিব পাৰে সংসদৰ যুটীয়া অধিৱেশন আহ্বান কৰিব পাৰে ৰাষ্ট্ৰপতিয়ে আৰ্টিকেল 108 ৰ অধীনত অপচন C to হ'ব শুদ্ধ উত্তৰ Next question is who appoints the Finance Commission of India ভাৰতৰ বিত্ত আয়োগৰ আয়োগ কোনে নিযুক্তি দিয়ে ভাৰতৰ বিত্ত আয়োগ কোনে নিযুক্তি দিয়ে ভাৰতৰ ফাইনেন্স কমিশন নিযুক্তি দিয়ে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অপচন বি টো হ'ব শুদ্ধ উত্তৰ বৰ্তমান ভাৰতৰ ফাইনেন্স মিনিষ্টাৰ গৰাকীৰ নাম কি আপোনালোকে কমেন্ট কৰি জনাব Next প্ৰশ্নটো হৈছে the Prime Minister is appointed by the President under which article? ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীক নিযুক্তি দিয়ে অথবা পদ গ্ৰহণ কৰে কোনটো অনুচ্ছেদৰ অধীনত বা কোনটো অনুচ্ছেদত ইয়াৰ বিষয়ে লিখা আছে অপচন বি টো হ'ব শুদ্ধ উত্তৰ আৰ্টিকেল 75 অনুচ্ছেদ 75 Next question to হৈছে in a parliamentary system real executive power is vested in মানে সংসদীয় ব্যৱস্থাত প্ৰকৃত কাৰ্যনিৰ্বাহক ক্ষমতা কাৰ হাতত থাকে অপচন বি প্ৰাইম মিনিষ্টাৰৰ হাতত থাকে সংসদীয় ব্যৱস্থাৰ প্ৰকৃত কাৰ্যনিৰ্বাহক ক্ষমতা নেক্সট প্ৰশ্নটো হৈছে হু প্ৰভাইডস লিগেল এডভাইস টু দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ভাৰত চৰকাৰক আইনী পৰামৰ্শ কোনে দিয়ে ভাৰতৰ চৰকাৰক লিগেল এডভাইস দিয়ে এটৰ্নী জেনেৰেলে অপচন এ টো হ'ব শুদ্ধ উত্তৰ To whom does the Speaker of Lok Sabha submit his resignation? তো লোকসভাৰ অধ্যক্ষই তেওঁৰ পদত্যাগ পত্ৰ কাৰ ওচৰত দাখিল কৰে তো স্পিকাৰ অফ লোকসভাই ৰিজাইনেশ্যন লেটাৰখন সাবমিট কৰিব লাগে ডেপুটি স্পিকাৰ অফ লোকসভাৰ ওচৰত নেক্সট কোৱেশ্চনটো হৈছে what is the maximum strength of Rajya Sabha as per constitution তো ৰাজ্যসভাৰ সৰ্বোচ্চ সদস্যৰ সংখ্যা কিমান maximum strength to দিছে সৰ্বোচ্চ সদস্যৰ সংখ্যা হৈছে 250 অপচন বি টো হ'ব শুদ্ধ উত্তৰ এটা যদি আমি ইম্পৰ্টেন্ট পইণ্ট নি চাও ৰাজ্যসভাৰ maximum strength হৈছে 250 মেম্বাৰস ইয়াৰে 238 জন
ষ্টেট ইউনিয়ন টেৰিটৰিজৰ ৰিপ্ৰেজেণ্টেটিভ হয় আৰু 12জনক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নমিনেট কৰে। তো কেতিয়াবা সোধে এক্সামত যে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভাত কিমানজন মেম্বাৰক মনোনীত কৰিব পাৰে। তো 12জন মেম্বাৰক মনোনীত কৰিব পাৰে আৰু বৰ্তমান কাৰেণ্ট ষ্ট্ৰেংথ হৈছে ৰাজ্যসভাৰ 245 জন। নেক্সট কুৱেশ্যনটো হৈছে এট লিষ্ট হাউ মেনি সেশনছ অফ লোকসভা শুড বি কল্ড ইন এ ইয়াৰ। তো বছৰত লোকসভাৰ অতি কমেও কিমানখন অধিৱেশন আহ্বান কৰিব লাগে। তো এক বছৰত অতি কমেও 2খন অধিৱেশন আহ্বান কৰিব লাগে। নেক্সট কুৱেশ্যনটো হৈছে ফ্ৰম হুইচ কাউণ্ট্ৰিজ কনষ্টিটিউশ্যন ৱাজ দ্য ফেডাৰেল ছিষ্টেম ৱাজ টেকেন। যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো কোনখন দেশৰ পৰা লোৱা হৈছিলে। কানাডা দেশখনৰ পৰা লোৱা হৈছিলে। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ আৰ্টিকল প্ৰভাইডছ দ্য ফাইনেন্স কমিশ্যন অফ ইণ্ডিয়া। কোনটো অনুচ্ছেদত ভাৰতৰ বিত্ত আয়োগৰ বিষয়ে লিখা আছে বা বিত্তীয় আয়োগৰ ব্যৱস্থা আছে। অপশ্যন বি আৰ্টিকল 280 ভাৰতৰ বিত্তীয় আয়োগৰ বিষয়ে লিখা আছে। নেক্সট প্ৰশ্নটো হৈছে হু ইজ দ্য চেয়াৰমেন অফ নীতি আয়োগ। নীতি আয়োগৰ অধ্যক্ষ কোন। তো নীতি আয়োগৰ অধ্যক্ষ হৈছে প্ৰাইম মিনিষ্টাৰ। একেবাৰে সহজ প্ৰশ্ন। নীতি আয়োগৰ সম্পূৰ্ণ ৰূপটো মনত ৰাখিব নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া। এষ্টাব্লিছ হৈছিলে 2015 চনৰ 1 জানুৱাৰীত। প্লেনিং কমিশ্যনক ৰিপ্লেচ কৰিছিলে এই নীতি আয়োগটোৱে। ইয়াৰ হেডকোৱাৰ্টাৰটো নতুন দিল্লীত আছে। বৰ্তমান চেয়াৰপাৰ্চন হৈছে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী। ভাইচ চেয়াৰপাৰ্চনগৰাকীৰ নাম মনত ৰাখিব সুমন বেৰী আৰু CEO চিফ এক্সিকিউটিভ অফিচাৰগৰাকীৰ নাম হৈছে BVR সুব্ৰমণিয়াম। তো গোটেইকেইটা পইণ্ট আপোনালোকে মনত ৰাখিব। চ' আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো হৈছে এইটো অন হুইচ এডভাইচ দ্য প্ৰেচিডেণ্টছ ৰুল ইম্প'জড ইন এ ষ্টেট। কাৰ পৰামৰ্শ মতে এখন ৰাজ্য এখনত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়া হয়। এই 4টা অপশ্যন আছে চিফ মিনিষ্টাৰ, গভৰ্ণৰ, প্ৰাইম মিনিষ্টাৰ নে হাইকোৰ্ট। তো ইয়াৰে উত্তৰ কোনটো হয় আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। চ' ইয়াৰে PDFটো আপোনালোকে এই বুকলেটখনত পাব। এই বুকলেটখনত গুৱাহাটী হাইকোৰ্টৰ 2012 চনৰ পৰা 2025 চনলৈকে যিমানবোৰ জিকে আৰু কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আছে সেইবিলাক ইনক্লুড কৰা হৈছে। 2025 চনৰ জিকে কাৰেণ্ট এফেয়াৰ্ছৰ গোটেইখিনি পাব, 2024 চনৰো পাব। লগতে JEE এক্সামৰ 12, 14, 18, 2023 গোটেইকেইটা PIQ পাব জিকে আৰু কাৰেণ্ট এফেয়াৰ্ছৰ। লগতে এই কাৰেণ্ট এফেয়াৰ্ছৰ টপিকবিলাক পাব স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছ। যদি এই বুকলেটখন আপোনালোকে বাই কৰিব বিচাৰে 300 পেজৰ বুকলেট হয়। 15-16 অধিক MCQ আছে। চিম্পলি এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি আপোনালোকে এই বুকলেটখন বাই কৰিব পাৰে, নাইবা হোৱাটছআপৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম। আপোনালোকে চিম্পলি হোৱাটছআপ কৰি বাই কৰিব পাৰে। বাকী আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। যদি চাই ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব, শ্বেয়াৰ এটা কৰি দিব। লগতে এছেনচিয়েল ষ্টাডি নোটছ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ কণ্টেণ্ট আগলৈ পাই থাকিবৰ বাবে। আজিলৈ ইমানে, ধন্যবাদ।